Hello guys, welcome back to my another blog আৰু good morning everyone আৰু মই আশা কৰোঁ আপোনালোকে সবে ভালে আছে যাতে আৰু মই ভালে আছো গাইস আৰু দেখিছেনে ৰাতিপুৱা মই উঠিলো উঠি কেনে ধুনীয়াকৈ এতিয়া মুছৰি খুলি ললো গাইস আঠুৱা খুলি ললো তাৰ পিছত এতিয়া ঘৰৰ কামবিলাক লাহে লাহে কৰি থাকিম আৰু গাইস এতিয়া আৰু এই দেখিছেনে ব্ৰেক মুখ চুক ধুই ললো মই আৰু ধুই কেনে ধুনীয়াকৈ বিছনা পাৰি দিম আৰু দেখিছেনে বেটা হেতে মিন্স আৰু গাইজ জানেনে এই দেখিছেনে বিছনাতে খেলি আছে আৰু সিহঁতক কৈছোঁ তোমালোকে সোনকালে উঠি যোৱা উঠি কেনে মুখ চুখ ধুই কেনে কিতাপ ল'ব দিছোঁ গাইজ ব্ৰেকফাষ্ট কৰি উৰি কেনে আৰু সিহঁতকে এই দেখিছেনে মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ বেডশ্বীটটো ধুনীয়া কৰি ঝাৰি দিলোঁ আৰু চব চাফা কৰি দিলোঁ আৰু বেটাক ক'লোঁ তুমি আঁঠুৱাটো উঠাই দিয়া ধুনীয়া কৰি কেনে যোৱা টয়লেট কৰা আৰু সেয়া কৰা মুখ ধোৱা গাইজ এতিয়া কিচেনত আহিলোঁ আহি কেনে মিন্স উইণ্ড'কেইটা অ'পেন কৰি দিম গাইজ এই উইণ্ড'টো অ'পেন কৰি দিলোঁ আৰু দেখিছেনে আৰু উইণ্ড' অ'পেন কৰি দেখিছেনে কিচেনটো ধুনীয়াকৈ চাফা কৰি ৰাতিয়ে শুই গৈছিলোঁ গাইজ দেখিছে ধুনীয়াকৈ চাফা আছে উঠিছে আকৌ ঘুমাই গৈছে কিয় উঠা মুখ ধোৱা যোৱা ফেন বন্ধ কৰিম আহা গাইজ দেখিছেনে ইমান বদমাছ সি মোক কৰি উঠাই দিলোঁ আকৌ সি গৈ কেনে আকৌ বিচনাত শুই গৈছে দেখিছেনে গাইজ আৰু তাৰপিছত মই ক'লোঁ তুমি যোৱা সোনকালে উঠি কেনে আৰু পঢ়িবও লাগিব চ' সেইকাৰণে মই ক'লোঁ ব'লা যোৱা যাবই নোখোধে শুয়ে থাকিব খোধে ৰাতিপুৱাটো মিন্স আৰু দেখিছেনে মই ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি ল'ম গাইজ আৰু ঘৰ দুৱাৰ সাৰি উৰি কেনে আৰু ব্ৰেকফাষ্টটো বনাব আছে গাইজ আৰু ইয়াত দেখিছেনে কি কয় বেটাক ক'লোঁ আৰু তোমালোকে মিন্স স্কুলত যাব লাগিব আৰু কালি আৰু তোমাক কি কয় কালিৰ পৰা স্কুল খুলিব সিহঁতৰ আৰু এই কৈছে কি তেতিয়া কেনেকৈ উঠিবা এতিয়া উঠিবই নোখোধা হা কৈছে আম্মা তেতিয়া মই উঠিম নহয় মই কৈছোঁ আজি শুই ল'ব দিয়া নাজানো মই ক'লোঁ হ'ব দিয়া যোৱা আৰু উঠা টাইম হৈ গৈছে উঠিব কাৰণে যোৱা আৰু একচুৱেলি যিমান সোনকালে উঠে ন সিমানে সোনকালে মানে বহুতে ভাল কাৰণ কাম চাম মিন্স আগুৱাই হৈ যায় মিন্স বেছি সোনকালে উঠিলে বহুতে মিন্স প্ৰফিট আছে আৰু দেৰি কৰি উঠিলে যিখিনি কাম আমি আধা ঘণ্টাত কৰিব লাগে সেইখিনি কাম যদি 12টা 1টা বাজি কৰা যায় কেনেকুৱা হ'ব আৰু সোনকালে উঠাৰ কাৰণে এইটোৱে বহুত লাভ হয় কামখিনি কৰি উৰি কেনে মিন্স আৰামত অলপমান ৰেষ্ট ল'ব পাৰে বা বেলেগ এটা এক্সট্ৰা কামো কৰিব পাৰে আদাৰৱাইজ যদি সেই মিন্স বেছি লেট কৰি উঠা যায় তেতিয়াহ'লে টাইমত মিন্স কামখিনি কৰা নাযায় মানে টাইমখিনি মিন্স কামখিনি কৰা যায় বাট এক্সট্ৰা কাম কেতিয়াও কৰিব নোৱাৰা আৰু মিন্স সোনকালে উঠিলে বহুতে মিন্স লাভ বহুতে ফাইদা আৰু সেইকাৰণে সিহঁতক বুজালোঁ যে তোমালোকে যদি সোনকালে উঠা তুমি যদি সোনকালে উঠি ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি উৰি কেনে সোনকালে পঢ়িবা তোমালোকে টাইম পাবা বেলেগ কাম কৰিবৰ কাৰণে বা খেলিবৰ কাৰণে বা ড্ৰয়িং কৰিবৰ কাৰণে বেলেগ এক্টিভিটিছো পাৰিবা তোমালোকে কৰি গাইজ এইটো পাস্তা বনালোঁ পাস্তা গাইজ আৰু কি কৰিলোঁ মই মিন্স ভাবিলোঁ কি ব্ৰেকফাষ্টত ৰুটি বনাওঁ তাৰপিছত সিহঁতে ক'লে আম্মা মোৰ ৰুটি নাখায় বোলে সিহঁতে সেইকাৰণে সিহঁতৰ কাৰণে পাস্তা খাম পাস্তা বনাই দিলোঁ গাইজ এই দেখিছেনে আৰু এইবিলাক একচুৱেলি শ্বৰ্টকাট কাম পাস্তা আৰু মিন্স মেগী এইবিলাক এটচেট্ৰা এইবিলাক চব শ্বৰ্টকাট মিন্স ইজি টিফিনৰ কাৰণে বহুতে ভাল সোনকালে হৈ যায় গাইজ আৰু টাইম নলয় বেছি আৰু বাট মিন্স এইবিলাক খাব নালাগে এইবিলাক মিন্স গেছ হৈ যায় মেগী চেগি খালে বেছি আৰু তথাপি দিলোঁ আৰু পাস্তা খাব বিচাৰিলে দুটাকে ওলাই দিলোঁ পাস্তা গাইজ দেখিছেনে আৰু ইফালে লাল চাহো বহাই দিলোঁ আৰু বনাইছিলোঁ আৰু গাখীৰ চাহো বনাইছিলোঁ গাইজ সিহঁতক লাল চাহ দিম আৰু আমাৰ কাৰণে ৰুটি বনালোঁ দুটামান বেছি কৰি বনোৱা নাই চ' মিন্স সিহঁতে নাখায় চ' সেইকাৰণে দুটা কৰি বনাই দিলোঁ আৰু জানেনে আটাটো যদি বেছি কৰি মাৰি কেনে থৈ দিয়া যায় তেতিয়াহ'লে এইটো মিন্স চুগাৰৰ কাৰণে বেয়া চ' লগালগ যিখিনি মিন্স খোৱা যায় সেইখিনি আটা মিন্স সেয়া বনাব লাগে আৰু এই দেখিছেনে নিমকি বনাই ল'লোঁ নিমকিও হৈ গ'ল আৰু বেছি মিন্স আটা মাৰি কেনে থ'ব নালাগে আৰু যিখিনি খোৱা যায় সেইখিনি বনাব লাগে ইফালে দেখিছেনে চাহ লৈ ল'লোঁ আৰু এতিয়া মই মিন্স খাম গাইজ ব্ৰেকফাষ্ট কৰি ল'ম
গাইছ আৰু এতিয়া লাঞ্চ বনাবৰ কাৰণে আহিলোঁ আৰু লাঞ্চত আছিলে আজি ব্ৰইলাৰ চিকেন চ' ব্ৰইলাৰ চিকেনখিনি মই ধুনীয়াকৈ ধুই কেনে মিনছ বহাই দিলোঁ 3বাৰ ভুনি লৈছোঁ গাইছ দেখিছেনে আৰু ইফালে বহাই দিছিলোঁ ভাত আৰু ভাতখিনি আৰু হৈ গ'লে আৰু এই চিকেনখিনি হৈ গ'লে তাৰপিছত আৰু মই গা চা ধুব যাম গাইছ আলু নিদিওঁ গাইছ আৰু দেখিছেনে আৰু এতিয়া কমপ্লিট হ'ব আৰু মোৰ চিকেনখিনি আৰু মোৰ ভাতো হৈ যাব গাইছ আৰু সন্ধিয়া কি কৰি থাকিম গাইছ চ' মিনছ আজি টিউশ্যনো নাছিলে চ' মই ক'লোকে আজি টাইমো পাইছোঁ আৰু দাদাটো যে ভণ্টিও আহি আছে দেখিছেনে আৰু মোক আমাৰ ঘৰৰ নেইবাৰ হয় দাদাটো মানে সদায় মানে লগ পালে কয় তোমালোকে আহিবা মিনছ কাপোৰ আনিছে ধুনীয়া ধুনীয়া মিনছ নাইটি এইবিলাক শ্বুট চালৱাৰ শ্বুট আৰু কিবা কিবি এটচেট্ৰা এইবিলাক প্লাজো সদায় কৈ থাকে আহাই নাযায় গাইজ চ' মিনছ আজি আৰু জানে টিউশ্যনত পঢ়াব লাগে আৰু টাইমো নিমিলে চ' আজি টাইমটো ওলাই কেনে আহিলোঁ আজি নাছিলে টিউশ্যন চ' মই ক'লোঁ ব'লা আজি চাই মই ভণ্টিক ল'লোঁ আৰু দেখিছেনে আহিলোঁ আৰু এই পৰ্দাটোও বহুত ধুনীয়া লাগিছিলে চিলভাৰ কালাৰ দেখিছেনে গাইজ আৰু এইটো দেখিছেনে এইটো কৰিডৰ মোৰ কৰিডৰ বহুতেই ভাল লাগে গাইজ আৰু এয়া কাপোৰবিলাক দেখিছেনে চাই আছোঁ আমি আৰু ভাল লাগিলে ল'ম গাইজ আৰু ভাল নালাগিলে নলওঁ কাৰণ একে কাপোৰ কিমান আৰু ল'ম চ' ভাল লাগিলে মিনছ কিবা এটা ইউনিক হ'লে ভাল লাগে আৰু দেখিছেনে নাইটিবিলাক চাই আছে আৰু এইটো চালৱাৰ শ্বুটটো মোক এইটো ব্লু কালাৰটো ভাল লাগিছিলে গাইছ দেখিছেনে একচুৱেলি ব্লু কালাৰ আছিল আকৌ এইটো আকৌ ভাল লাগি গ'ল গাইছ আৰু ভাবি বেলেগ ল'ব কিন্তু কালাৰকেইটা মিনছ চব কালাৰ মোক ভাল নালাগে গাইছ আৰু যিকেইটা কালাৰ ভাল লাগে সেইকেইটা কালাৰ অলৰেডি মোৰ মিনছ আছেই আৰু এইটো দেখিছেনে কাফতান এইটো বহুত ধুনীয়া কাফতানটো বহুত ভালে লাগিছে কিন্তু মোক নালাগে গাইছ ভণ্টিয়ে ল'ব বোলে মই ভণ্টিক দিলোঁ আৰু মই এইবিলাক নাইটি লৈছোঁ দেখিছেনে আৰু এইটো য়েল্ল' কালাৰটো বহুত ধুনীয়া লাগিছে এইটো হাতত মিনছ ডিজাইন আছিলে নাইটিটোৰ আৰু নিউ ষ্টাইলৰ ডিজাইন থকা বহুতে ভাল লাগে গাইছ এই দেখিছেনে এই এইটো বহুত ভাল লাগিছিলে মিনছ সেয়া কৰা আছিলে মিনছ জালি নেটৰ বুকতখিনিত বহা আছিলে আৰু এইটো দেখিছেনে সেইটো আমাৰ বিল্ডিং সেইটো আমাৰ ঘৰ আৰু ইয়াৰ পৰা দেখা পায় কি ধুনীয়া লাগে আৰু দেখিছেনে সৰু সৰু প্লাণ্ট এইবিলাক ৰুইছে আৰু প্লাণ্টবিলাক বহুত ভাল লাগে গাইছ এনে কৰিডৰ ৰুলে বা থ'লে বহুত ভাল লাগে আৰু যত্নও ল'ব লাগে ন চ' সেইকাৰণে আৰু মই প্লাণ্ট ৰোৱা নাই কাৰণ পানী দি থাকিব লাগে আৰু ফাইনেলি সিহঁতে আমাক চাহ দিলে গাইছ এই দেখিছেনে তাৰপাছত চাহটো মই নাখাওঁ ভণ্টিয়ে খালে খালি আৰু মই অলপ চাহ নাখালোঁ আৰু মিনছ কাপোৰখিনি লৈ কেনে আহি গ'লোঁ গাইছ এই দেখিছেনে এতিয়া আমি নামি আছোঁ আৰু নামি কেনে এতিয়া ভণ্টিয়েও চাব কাপোৰকেইটা পিন্ধি কেনে হয় নে নহয় তাৰপিছত আৰু নহ'লে আৰু পইচা দিয়া নাই চাই ল'ম হ'লে ল'ম নহ'লে ৰিটাৰ্ণ কৰি দিম গাইজ আৰু দেখিছেনে গাইজ মানুহৰ ব্যৱহাৰে মেইন আৰু দেখিছেনে গুৱাহাটীত মানুহে একাপ চাহ হ'লেও মিনছ খুদে বা সৰু বাচ্চা থাকিলে বিস্কুটো দিয়ে বাট মিনছ এইবিলাক গাঁৱত দেখা নাই গাইজ আৰু এই দেখিছেনে কি কয় কাপোৰখিনি ওলাই ল'লোঁ এই 5খন আছিলে গাইজ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ বাই